এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাট বিধানসভা সমষ্টিৰ কুৰাবাহী গাঁও পঞ্চায়তত। কুৰাবাহী গাঁও পঞ্চায়তৰ আজি যিসমূহ পথ আমি পথ দেখুৱাম আসাম টক্সৰ জৰিয়তে। আমাৰ সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে কুৰাবাহী গাঁও পঞ্চায়তৰ যি ৰজাবাৰী সংযোগী যি নিকৰিলৈকে অহা যোৱা কৰে যি পথ, এই পথৰ অৱস্থা আচলতে আপোনালোকে চাওক। যি ৰাস্তাত আচলতে পুখুৰী সদৃশ হৈ পৰিছে, এই ৰাস্তাসমূহ প্ৰায় 1.5-2 কিলোমিটাৰ ৰাস্তা এনেধৰণে হৈ পৰিছে। আৰু যিসমূহ আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, যেতিয়া পুৱাৰ সময়ত বা তেওঁলোক ছুটি দিয়াৰ সময়ত তেওঁলোক ঘৰলৈ অহা যোৱা কৰে, তেনে সময়ত কিন্তু বহু ল'ৰা ছোৱালী ইয়াত পৰা পৰিলক্ষিত হৈছে। আৰু স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা এই ৰাস্তাটোৰ বিষয়ে জানিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাস্তাটো কিমান দিন ধৰি এনেকৈ আছে? ৰাস্তাটো আপোনাৰ 2005 চনতে বনাইছিলে। তাৰপিছত এতিয়া এইটো আকৌ ছাৰ্ভে কৰিবলৈ হৈ আছে, কৰা নাই। আমাৰ ল'ৰা ছোৱালীৰ লগতে বাইক আৰোহী যিমান ইয়াত যাতায়াতত যিমানখিনি আমাৰ মানুহ আহি আছে, সকলোখিনি ইয়াত মানে কষ্ট পাইছে। ৰাস্তা এয়া খাল বাম এনেকুৱা হৈছে। ৰাস্তাটো আমাক দৰকাৰ আৰু প্ৰয়োজন হৈছে। আৰু মানে কিনো ক'ম, আমাৰ মানে বিশেষকৈ ল'ৰা ছোৱালীবোৰ আমাৰ চাইকেল লৈ যায়, পৰি যায়। আকৌ কেতিয়াবা বেটেৰী ৰিক্সাও পাল্টি খাইছে, বাইকো তেনেকুৱা এক্সিডেণ্ট হৈছে। এই ৰাস্তাটো মানে আমাৰ সেই আগফালৰ পৰঙণীয়া স্কুলৰ পৰা বুলি এই মঠাইলৈকে বহুত জৰাজীৰ্ণ। এই ৰাস্তাটো আচলতে 2 নং পৰঙণীয়া পৰে নেকি কুৰাবাহীৰ? হয়, এইখন 2 নং পৰঙণীয়া পৰে। এতিয়াও দেখিছোঁ যে বৰষুণ নাই, কিন্তু তাৰ স্বত্বেও ৰাস্তাত এতিয়াও কিন্তু পুখুৰী সদৃশ নিচিনা হৈ পৰিছে। মই আৰু এজন আছে ইয়াৰ স্থানীয় ব্যক্তি, মই তেওঁৰ পৰা জানিম। কি ক'ব দাদা? হয়, এইটো আচলতে 2005 চনতে বনাইছিলে। তাৰপিছত ইয়াত মাথাউৰি বনাবলৈ যাওঁতে অভাৰলোডিং গাড়ীবোৰ গ'ল। গাড়ীবোৰ যোৱাৰ কাৰণে ৰাস্তাটো ভাগি ছিগি একদম ছিন্ন বিচ্ছিন্ন হৈছে। মাজে মাজে দেখা যায় বেটেৰী গাড়ী বডি ভাগি পেলাই পৰি থকাও দেখা যায়, এই গাঁতত সোমাই যায়। আৰু ইয়াত বহুত বিচ্ছিন্ন এটা অঞ্চলৰ মানুহ এইটো ৰাস্তাত অহা যোৱা কৰে। এই 2 কিলোমিটাৰ পথটো হ'ব কিজানি, এই 2 কিলোমিটাৰ পথছোৱা বনাই দিলে গোটেই অঞ্চলটোৰ কাৰণে সুবিধাজনক হয়। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইকণতে যি আচলতে ৰঙালাও খেতি বুলি ক'লে বিখ্যাত, ৰঙালাও খেতি প্ৰায় এই অঞ্চলটোৰ পৰাই, এই ৰাস্তাটোৰ পৰাই প্ৰায় 5-6 কোটিতকৈ অধিক, 10 কোটিৰ অধিক ৰঙালাও এই ৰাস্তাটোৱেদি পাৰ কৰিবলগীয়া হয়। তাত পিছতো কিন্তু এই ৰাস্তাৰ অৱস্থা এনেধৰণে হৈ আছে। মই সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ, পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ, যি আচলতে পুখুৰী সদৃশ হৈ পৰিছে এই ৰাস্তাটো। আৰু যি আচলতে আমাৰ বোকাখাটৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে, অতুল বৰা ডাঙৰীয়াকো আমি এটা অনুৰোধ কৰিম যে এই ৰাস্তাটোতে আপুনি কৃষিমন্ত্ৰী থাকোঁতে এই ৰাস্তাটোৱেদি আপুনি ৰঙালাও প্ৰায় হাজাৰ হাজাৰ ৰঙালাও